নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই আসাম কামাণ্ডো বেটেলিয়নৰ ফুল কাট আপ ডিটেইলছটো আপোনালোকক জনাইছোঁ। কিমান যাব পাৰে এক্সপেক্ট কাট আপটো সম্পূৰ্ণৰূপে মই জনাম। অলপ সময় হৈ গ'ল, দেৰি হৈ গ'ল, পলম হৈ গ'ল কাট আপটো বনাওঁতে, কিয়নো ইয়াত ফিজিকেলত পাছ কৰা বহুত কেণ্ডিডেট আৰু লগতে আগত পাই যোৱা যিবিলাক কামাণ্ডো ল'ৰাবিলাক তেওঁলোকৰ লগত কথা পাতি কিনি বহুত সময় ৰিচাৰ্চ কৰি কিনি মই আপোনালোকৰ আগত এই তথ্যটো দাঙি ধৰিম। এই তথ্যটো 100% হয় বুলি মই নকওঁ, 80-90% এনেকুৱা হোৱা বুলি আশা মোৰ সম্পূৰ্ণৰূপে বিশ্বাস আছে। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক আপোনালোকে এই ওপৰ নটিফিকেশ্যনটো চাওক। এতিয়া আপোনালোকৰ কি আছে, টোটেল পোষ্ট আছিলে কামাণ্ডো বেটেলিয়নৰ 164। টোটেল পোষ্ট কিমান আছে? 164। এতিয়া কথা হৈ গ'ল স্পৰ্ট কেটেগৰী আকৌ 8টা আছিলে, য'ত মেল ফিমেল দুটাই কৰিব পাৰিছিলে। অ'কে, এতিয়া কেটেগৰী ৱাইজত যদি আমি চাবলৈ যাওঁ, ইউ আৰত আছিলে 77, OBC আৰু MOBC আছিলে 44, SC আছিলে 11, ST প্লেনৰ আছিলে 16টা আৰু ST হিলছৰ আছিলে 8টা, কিন্তু EWS এবাৰ নাছিলে। সেইটো কথা আপোনালোকে এইটো কথা গেৰেণ্টি লৈ লওক। অ'কে, তাৰপৰা তাতে ভিতৰতে OBC আৰু MOBC বাবে 3% ৰিজাৰ্ভ আছিলে। সেইটো কি আগে টি টাইপ আৰু আদিবাসী, মানে টি টাইপ যিবিলাক কাম কৰে আদিবাসী বুলি ক'লে আপোনালোকে বুজি পাইছে, তেওঁলোকৰ বাবে ৰিজাৰ্ভ আছিলে। এতিয়া কথাটো আহি যায় যে কাট আপটো কিমান যাব। মই যদি আমি নেক্সট ইয়েৰ আগত হৈ যোৱা যিটো সেইটো যদি আমি কাট আপটো চাবলৈ যাওঁ, তেনেহ'লে কিমান পাইছিলে সেইটো মানে ইউ আৰত আছিলে 64 পাইছিলে সেই সময়ত যিকেইটা তেওঁলোকে ইউ আৰত চিলেক্ট পাইছিলে। OBC আছিলে 59, OBCটো অলপ কম আছিলে দেই। ST আছিলে 62, অ'কে, আৰু SC আছিলে 58, আৰু সেই সময়ত EWS আছিলে চবতকৈ কম কাট আপ গৈছিলে 48। এতিয়া কথাটো হৈ গ'ল এবাৰৰ পোষ্ট কম আছে আৰু এইবাৰ অলপ যিটো কাট আপটো হ'ব, কাট আপৰ লেভেলটো অলপ হাই হ'ব, সেইটো খাটাং আছে। এতিয়া কথাটো হৈ গ'ল যদি ইউ আৰত আছিলে, মই যদি এবছৰ আমি কাট আপটো চাব যাওঁ, ইউ আৰত 77 পোষ্টৰ এগেইনষ্টত যদি মই জানো যে 68ৰ পৰা 70 ভিতৰত যিবিলাক 68 প্লাছ কৰি কিনি যে 70 বিলাকত আছে, ভিতৰত আছে, তেওঁলোকে মানে ছেফ জোনত আছে। মোৰ হিচাপত 80-90% আছে, গেৰেণ্টি তেওঁলোকে পাব পাৰে। অ'কে, তেনেহ'লে যদি আমি OBCটো চাওঁ, এই 44টা OBC পোষ্টৰ এগেইনষ্টত যদি 67ৰ পৰা 69ৰ ভিতৰত যদি আছা বা প্লাছ আছা, তেনেহ'লে তুমি ছেফ জোনত আছা, তোমাৰো নাম আহিব পৰা সম্ভাৱনাটো বহুত যথেষ্ট আছে। এনেহ'লে SC যদি আমি চাবলৈ যাওঁ, 66ৰ পৰা 68ৰ ভিতৰত যদি তোমাৰ নাম আছে, তেনেহ'লে তুমিও এটা ছেফ জোনত আছা, তোমাৰ নামটো আহিব পৰা সম্ভাৱনাটো বহুত আছে। ST প্লেনৰ কথাটো যদি আমি চাবলৈ যাওঁ, 67ৰ পৰা 68 ধৰিছোঁ, তেওঁলোকৰ কাট আপটো অলপ হাই যায়, কিয়নো 16টা পোষ্টৰ এগেইনষ্টত আছে। অ'কে, 16টা পোষ্ট আছে। ST হিলছৰ যদি চাবলৈ যাওঁ, এওঁলোকৰো ছেমেই হয়, বহুত পোষ্ট কম আছে, 8টা পোষ্টৰ এগেইনষ্টত আছে, সেইকাৰণে 67-68 ধৰা হৈছে। অ'কে, তাৰপিছত স্পৰ্ট কেটেগৰী যিবিলাক আছে, তেওঁলোকে তেতিয়া ফাইনেল ক'ব পৰা নাযায় যে তেওঁলোকক কিমান হ'ব, তথাপিও মই এক্সপেক্ট এটা ধৰি থৈছোঁ 65ৰ ওচৰা ওচৰি যিবিলাক আছে বা 60 প্লাছ কৰি থকা আছে, সেইটো OBC MOBC আছে, ST এনেকৈ ভাগ কৰা হ'ব, তেওঁলোকৰ নাম অহাটো সম্ভাৱনাটো বৰ যথেষ্ট আছে। এতিয়া কথা আহি যায় 62, 63, 64 এনেকৈ পোৱাবিলাকৰ নাই নেকি, তেওঁলোকৰো আহিব পাৰে, সেইকাৰণে মন মানে পিছুৱাই নিদিবা। এতিয়া কথাটো আহি যায়, যদি তোমালোকে 50, 59, 58 পাইছে, সেইকাৰণে তোমালোকে কমজোৰ নোহোৱা, তোমালোকে দুৰ্বলতা নোহোৱা, তোমালোকৰ টাগাৰ ফাইট কৰিছিলে, হ'ব পাৰে তোমালোকৰ নাম্বাৰটো কমি গ'ল, কিয়নো এইবাৰ পোষ্টৰ সংখ্যাত বহুত কম আছে। বহুত কম থকাৰ কাৰণে তোমালোকে হ'ব পাৰে এবাৰ তোমালোকৰ নাম নাহিলে, সেইকাৰণে মনটো দুৰ্বল নকৰিবা। বহুত জলদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কৈছে মাৰ্চ এপ্ৰিললৈকে বা মে'ৰ শেষৰ অৱস্থালৈকে নতুন পোষ্ট উলিয়াই দিম বুলি কিনে, তাত আকৌ কামাণ্ডো হ'ব। এইবাৰ তাতকৈ ফাইট হেভি কৰিবলৈ চোৱা, যুদ্ধ দিবা। সেইকাৰণে তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।